অলপ গোটা গোটা ওলায় এই যোনটো আগত এই মডেলত নথকাবিলাকৰ অলপ গোটা গোটা ওলাব তেতিয়া এইটো পৰা যেতিয়া ইয়াত সোমাই যায় ন ইয়াত মানে এইটো ওপৰ আছে তাৰ মানে ইয়াত মানে আধা ভালা দেখিছে এইখিনি তাত খালি দিব ইয়াতকেও যদি আপোনাৰ সৰু সৰু লাগে বুলি কয় ইয়াতকেও সৰু কৰি দিবা ইয়াতকেও সৰু কৰোঁ ইয়াতকেও সৰু কৰিব পাৰে আধা ফালা বুলি নহয় ইয়াতো গুড়িয়ে হ'ব ইয়াত দিয়া লগে লগে একেবাৰে গুড়ি হৈ যাব মানে মিহি হৈ যাব এইটো হৈছে আপোনাৰ আজিকালি মানুহে গৰুক খুৱাই আকৌ মানে দিয়ে দাদাহঁতৰ যোনটো ইয়াৰ যোনটো এইটো নথকা মডেলবোৰ অলপ গোটা গোটা ওলায় যিমান মিহি হ'ব গুড়াটো কিমান মানুহে মানে মই কৈ দিলোঁ চাওক এইটো হৈছে চাউল ওলোৱা জেগা এইটো হৈছে পলিচাৰ মিলাব চাউলটো কি কৰিব এইটো আমি তাতে তেতিয়া হেৰি কৰি দিম এইটো N85 এডভান্স মডেল যোনটো একেবাৰে ধুনীয়া হৈছে ডিজেল ইঞ্জিনতো কৰিব পাৰে সেলফ ইঞ্জিন কৰিব পাৰে আৰু যদি তাতকৈ সাউণ্ড কম লয় তেতিয়াহ'লে কামা ইঞ্জিন বা বেলেগ সাউণ্ড কম থকা ইঞ্জিনো লগাব পাৰে যাৰ যোনটো চইচ আৰু এতিয়া টু গুড়িটো চোৱা কেনেকুৱা হৈছে আপোনাৰ টু গুড়িটো আপোনাৰ মতে হৈছেনে হৈছে আৰু মিহি কৰিব পাৰিব আৰু মিহি হ'ব জালিটো লগাই দিলে যোনটো খুচি যেনেকৈ লগাব পাৰে ইয়াতকে যে মিহিটো আৰু কি হ'ব একো কাম নহ'ব একো কাম নহ'ব পলিচি নিচিনা হ'ব সেইটো গৰুও দেখাব ৰাইজ এইটো আমাৰ ৰাইচ পলিচ ইয়াৰ পৰা যোনটো ৰাইচ পলিচ হয় এইটো এইটো মাজত ডিফাৰেঞ্চ বেছি নাই এইটো দাম 25 টকা এইটো ৰাইচ পলিচ কোন আছে এটা নে জালি লগাই লিও দিব কোন জালি লগাব লাগিব এইটো লগাব লাগিব হয় সেইটো লগাই দিলে এইটো
নহয় তেখেতক লাগে যদি লাগে যদি দিব লাগিব তাৰ হয় এইটো দিব লাগিব এইটো দিব লাগিব এইটো এতিয়া আপোনাৰ কোনটো লগোৱা আছে? ইয়াতকৈ ডাঙৰ লগোৱা আছে এইটো চাওক এই দেখাই দিব এইটো দেখুৱা লগোৱাৰ চিষ্টেম ইয়াতকৈ ডাঙৰটো আছে এইটো লগালে আৰু কিমান পাৰিব এইটো এনেকৈ এইখন এইটো যে এইটো খুলি দিলে খোল খাই যাব এইখন তাত লগাই দিলে হৈছে এইটো চাওক এইটো বহুত ডাঙৰ লাগি আছে মই আজিলৈকে চোৱা নাইকিয়া সঁচাকৈ ক'বলৈ গ'লে সেইটো কি অলপ ডাঙৰ এইটোতো ইয়াৰ লাগি আছে ইয়াতকৈ সৰু আপুনি এইটো লগাই চাওকচোন ইয়াত ইয়াত মানে এইটো লগাই দিলেও বহুত কাম এইটো লগাই দিলেও বহুতেই ইজি এইটো লগাই 5 মিনিট চলাওকচোন ধান নাই ন এই মেইন কাহিনীটো এইখন লগতে হয় সি পাৰ নহ'লে এইখন লগালে আৰু মিহি হৈ যাব আৰু মিহিটো তুঁহগুৰি ইয়াতকৈ মিহি তুঁহগুৰি দৰকাৰেই নাই দৰকাৰ নাই হা আৰু আপোনালোকে এইটো আৰু গৰুৱে খাবই 110% আৰু এইটো তুঁহগুৰি আমাৰ প্ৰায় নিয়ে আছে খায়ে আছে পলিচ নিচিনা হ'ব বেছি আপুনি সেইটো লগাব কি হ'ব আপোনাৰ তেলটো বেছি লাগিব আপোনাৰ তুঁহগুৰিটো আপুনি বেছিকৈ কৰিব হয় কিন্তু সেইটো চলিবলৈ জোৰ লাগিব তেলটো বেছি লাগিব কাহিনী সেইটোৱে মানে এইবিলাক পইচাখন কমি আহিব বা আপোনাৰ কাষ্টমাৰ যোনটো লাগে আপুনি জালটো লগাই দিলে ভেজাল তেনেকুৱা হেৰি কৰে এইটো কাৰণটো হৈছে প্ৰডাকশ্যন আৰু এইটোতকৈ তুঁহগুৰিৰ কাৰণে মানে এইটো মেচিন এইটো মেচিন যিমান শব্দ হৈছে অঁ এই কামা ইঞ্জিন লগালে কিমান শব্দ তাৰ 3 গুণ কমি যাব আমাৰ কিন্তু আৰু যদি এই বস্তুটো লগাই লয় এক্সট্ৰা কৰি এইটো এক্সট্ৰা কৰি বনাই ল'ব লাগে চাউণ্ডটো যদি বাহিৰত দি দিয়ে তেতিয়াতো আৰু চাউণ্ড লেছ হৈ যাব কিন্তু এসপ্তাহ লাগিব চাৰ্ভিচিং কৰা হোৱাৰ পিছত একদম চাউণ্ড কৰিব এইটো লগাব পৰা যাব বেলেগ অঁ পৰা যাব বাহিৰত ওলাই দিলে তেখেতে ইঞ্জিনিয়াৰ সেইকাৰণে তেখেতে এক্সাৰচাইজ কৰিবৰ কাৰণেও কৰে ইমান হেৰি নাই মানে আৰু এইটো মোৰ বেছি নচলে গম পায় মোৰ এইটোৱে চলে ডাঙৰ প্লান এটা প্লান চলে গোটেই প্লানটো চলে মোৰ এইটো ডাঙৰ প্লান হয় দেখিছে এইটো ধান ভাঙে এইটো ধান আপুনি ইয়াত যেনেকৈ দিছে সেইনেকৈ চিষ্টেমত নহ'ব এনেকৈ চব আপুনি এইটো হিচাপত ঢালি দিব লাগিব এইটো হিচাপত ঢালিব লাগিব ইয়াত তলত সোমাই যাব চব অঁ ইয়াত প্ৰথমতে ইয়াত সোমাব ইয়াত সোমাই তাত প্ৰথমতে ধানটো অলপ জালনা হ'ব তাৰপিছত ইয়াত আহিব ইয়াৰ পৰা ধান ইয়াত দিব ইয়াত দি পেদি আহি পাৰ্ট কৰিব চাউলটো এই চাউলটো অকল আৰু ডাইৰেক্ট ইয়াৰ পৰা গৈ তাত ল'ব তাৰপৰা ডাইৰেক্ট আৰু আপুনি পেকেটিং কৰি ডাইৰেক্ট বিকিব পাৰে আৰু ডাইৰেক্ট পেকেটিং চাউল আৰু এইটো ডাঙৰ প্লান ইয়াৰ আপোনাৰ মডেল চাউলবোৰ ইয়াত মানে আপুনি কি হয় চাউলটো এইটো চাওক এইটো চোৱা এইটো চাওক মানে মই 60 চাউল আছে ইয়াত মানে চাউলৰ আপুনি মাৰ্জিনটো ভাল পাব সেইটো বগা হৈছে মানে বগাটো নহয় ইয়াৰ পলিচটো বুলি নহয় ইয়াৰ হৈছে আপুনি যদি এইটোত যদি ঘণ্টা আপোনাৰ 1 কুইণ্টেল চাউলত যদি ইয়াত 60 কেজি ওলায় ন ইয়াত 70 কেজি ওলাব কাৰণ ইয়াত আকৌ তুঁহগুৰিৰ লগত চাউলটো ভাগিছে ইয়াত ভাগাটো চিষ্টেম নাই মানে তুঁহগুৰি কাম নাই এইটো এইটো তুঁহগুৰি ওলায় এইটো ডাইৰেক্ট ফলিয়া ওলাব অঁ এইটো ডাঙৰ প্লান এইটো লগৰ হেৰি তুলনাই নহয় এইটো ডাইৰেক্ট চাউল পেকেটিং কৰি আপুনি ডাইৰেক্ট বিকিব পাৰে এইটো তেখেতৰ বেলেগ এটা ৰিজনৰ আৰু এতিয়া তোমাৰ কেনেকুৱা লাগিছে এইটো নাই ধুনীয়া লাগিছে হা মোৰ পচন্দ হৈছে তুঁহগুৰি কেনেকুৱা লাগিছে তুঁহগুৰি ভালে হৈছে তুঁহগুৰিটো সেই দাদাই কৈছে যে জালি লগালে সলনি কৰি দিলে তেনেকুৱা হ'ব এতিয়া এইটোতো ডাঙৰটোহে লগোৱা আছে সেইটো এতিয়া মানে এইটোতো হোলাৰ এইটো ৰাজা হোলাৰ এতিয়া কি কয় তুঁহগুৰিটো কোনটো ভাল দেখিছে আপোনাৰ মৰিগাঁৱতো আপোনাৰ আছে কোনটো ভাল দেখা পাইছে তাৰমানে তুঁহগুৰি এইটোতো ভাল হয় কিন্তু দাদাই যে চালনীটো লগাইছে পাতলটো সেইকাৰণে এইটো অলপ গোটা গোটা হৈছে যদি ঘনটো লগোৱা হয় তেতিয়াহ'লে আৰু আহিব সেইটো দুবাৰ দিব লাগে সেইটোতো দুবাৰ দিব লাগে নাই একবাৰে দিয়ে ন একবাৰ দিলে মানে কি হয় অলপ কাষ্টমাৰ কমপ্লেইন থাকে ইয়াততো আপোনাৰ চাউলৰ কমপ্লেইন দেখিছে জানো সেইটোৱেতো প্ৰব্লেম আমিতো মই ইয়াত দুবাৰ দিওঁ মই এইটো দিওঁতে দুবাৰেই দিছোঁ আৰু ধৰকচোন ধানটো মেচিনত আহাৰ অঁ এইটো তেওঁ দাদালোকে আপোনালোকক যোনদিনাখন এইটো মেচিন ডেলিভাৰী কৰিব তেওঁলোকে চব 2 ঘণ্টা 3 ঘণ্টা তেওঁলোকে শিকাই থাকিব আপোনালোকক যেতিয়ালৈকে আপোনালোকে নাজানে তেতিয়ালৈকে আপোনাৰ হাতত ধৰি শিকাই দিব
আমিতো নতুন হাতত দৈ দৈ শিকাই দিব। এটা কথা কওঁ, বেলেগৰ পৰা ভাল সুবিধা পাব, ভাল মৰম পাব আৰু আমি ধৰকচোন আপুনি যে চকা লগাইছে আমিও তেনেকৈ ৰাখিব পাৰিম। কিয় নোৱাৰিম? মোৰতো চকা লাগিয়ে আছেতো। এতিয়া মই এইটো আপুনি অকণমান ফিটিং কৰা আছে কাৰণে এইটো অকণমান মই জেক লগাই দিছোঁ কাৰণে আৰু আপোনাৰ যদি নাই নাই ধৰকচোন আমি বাটাম এটা এনেকুৱা হ'ব। দিওঁ বাটামতো দিব পাৰিম। কংক্ৰিট লগাই আপুনি তলত লগাই দিব বিচাৰে। বা আপুনি এনেকুৱা ইটা দি ওখ কৰাই সেইটো কৰিব পাৰিব। যদি এলিভেটাৰ যদি ওখ কৰি লগাব বিচাৰে, যেনেকৈ কৰে নিজৰ কৰিব পাৰে আৰু। নিজৰ আপুনি মেচিনটো আপোনাৰ নিজৰ ইচ্ছামতে আপুনি বনাই থাকিব পাৰে। মেচিন আপুনি এতিয়া আচ্ছা এলিভেটাৰ হ'ব এই এলিভেটাৰ এটা শিকাই সেইটো চকা ঘূৰাই আৰু এটা সেইটো ঘূৰাই। এলিভেটাৰৰ লগত ইয়াৰ কোনো কানেকশ্যনে নাই। এলিভেটাৰটো আপুনি কাৰেণ্ট লগাব লাগে বা ইঞ্জিনতো হ'ব, এইটো চিষ্টেম এটা কৰি দিম আমি। কৰি দিব। কিন্তু এইটোৰ লগত কোনো কথাই নাই। এলিভেটৰ ইয়াতে ধান দিব, সি গৈ তাতে পেলাই দিব, তাৰ লগত এইটোৰ লগত কোনো ৰিলেশ্যন নাই। বুজিছোঁ এতিয়া এইটোৰ লগত কানেকশ্যন নকৰিলে ধৰকচোন আমাৰ লাইন নাই কি কৰিম? লাইন নহয়, এতিয়া ইঞ্জিনত লগাব লাগিব। সেইটো ইঞ্জিনত লগোৱাৰ সুবিধা থাকিব লাগিব। সেইটো আমি কৰি দিম, সেইটো মেকানিকে কৰিব, মইতো নকৰোঁ। মেকানিকে আপোনাক মানে কি হয়, এইবোৰ পুলি যিমান আছে এইবোৰ পুলি খেল। ইয়াত পুলি, ইয়াত যদি আৰু এটা পুলি এটা গ্ৰুপ এটা বাঢ়ি দিয়ে গ্ৰুপ খেলিয়ে গ'ল আৰু RPM মিলাই ল'ব। RPM মিলাই ল'ব। তাৰমানে যদি এইটো মেচিনাৰী চলে তেতিয়াহ'লেতো আমাৰ ধৰকচোন যদি এক্সট্ৰাকৈ লাইনেৰে দিব লাগে, এক্সট্ৰা এটা মটৰ কিনিব লাগিব। আপুনি এলিভেটৰ কিনিলে এলিভেটৰৰ লগত আপুনি মটৰ চটৰ চব ফিটিঙে থাকিব। এলিভেটৰৰ লগত মটৰ চটৰ চব ফিটিঙে থাকিব। দাদা কৈছে এলিভেটাৰ এইটোৰ লগত ইনভাৰ্টাৰটো আহিব, মটৰটো নাহে, মটৰটো আহিব মানে আপোনাক মই মানে 3-4টা মানত গম পাইছোঁ আপুনি এলিভেটৰটো আপুনি মটৰৰ লগতে আমাৰ এলিভেটৰৰ মটৰৰ লগত আহিব। আপোনাৰ কথা হৈছে কি মটৰৰ লগত চলিলে বাৰু প্ৰব্লেম আছে। আপুনি লাইন নাথাকিলে কি কৰিব? লাইন নাথাকিলে তেতিয়া চিষ্টেম ইয়াৰ পৰা এটা বনাই দিব লাগিব, পুলি লগাই পিনে এক্সট্ৰা কৰি এক্সট্ৰাকো বনাব লাগিব। সেইটো লগালে তেতিয়া এইটো লাইনটো গুচি গ'ল, এইটো আকৌ ষ্টাৰ্ট তাৰ পৰা হেৰি কৰিলে এতিয়া RPM মিলাব লাগিব। সেইখিনি আমাৰ ইঞ্জিনিয়াৰে কৰি দিব আপোনাক। কিন্তু আপুনি এটাতে ডিচিশ্যন লওক, আপুনি যদি মটৰত লগায় মটৰত লগাব, আৰু যদি ভাবে ইঞ্জিনত কৰি ইঞ্জিনতে লগাব লাগিব। আৰু মোৰ মতে প্ৰথম 6 মাহমান এলিভেটৰ নলগালে চলি যাব, কিয় এইটো এনেকৈ দাঙিয়ে দিব পাৰিব। মানে আপুনি বুজা নাই মই যে কৈছোঁ, মই এলিভেটাৰটো লগোৱাৰ কাৰণ কি মানে ওচৰতে দুটা মিল আছে যদি আমি এলিভেটাৰটো লগাই দিওঁ তেতিয়াহ'লে মানুহে চাই পেলাই মানুহৰ এটেচটো বাঢ়িব, মানে ইয়াতে লৈ যাওঁ আমাৰ ইয়াতে কষ্ট নাই ধানটো এনেই যাব, গুড়াটো আমাৰ এনেকৈ টানি টানি ওলাব নালাগে, লগে লগে বস্তাত সোমাই যাব। সেইটোৰ কাৰণে মই কৈছোঁ 800 কেজি 900 কেজি চেভ কেনেকৈ কৰে এইটো কি হ'ল? ইয়াতে কাটি দিলি এইটো অকণ চফা কৰি আমাৰ গাঁৱত আৰু মিল বেলেগ বেলেগ এলিভেটাৰটো যদি আমি লগাওঁ তেতিয়াহ'লে মানুহে মানে এইটো মেচিনত তাৰমানে নালাগে, নিজে টানি লৈ যায় মানে সেইটো। আৰু এইটো হৈছে উদ্যমী ৰেজিষ্ট্ৰেশ্যন বুলি কয়, জুম কৰি দেখুৱাচোন। এই ৰেজিষ্ট্ৰেশ্যনটো আমি ফ্ৰী অফ কষ্ট বনাই দিওঁ, আৰু এইটো বনালে গভৰ্ণমেণ্টৰ পৰা কেতিয়াবা সহায় সহযোগ এইবিলাক পাব, মানে গম পাইছে? ডকুমেণ্টেশ্যন কথা কৈছোঁ। হ'ল মই ষ্টাৰ্ট কৰি দিছোঁ। এইটো N8550 HD এডভান্স প্ৰ'টো এতিয়া আমাৰ সেইটো লগাই দিলে ভিডিঅ' মান নাই, জাষ্ট এতিয়া কৰিছোঁ। এইটো আৰু আপুনি চেল্ফ
এইজন ইণ্টাৰপ্ৰেনাৰ কৰিম যে এই ইণ্ডাষ্ট্ৰিটো আৰু এই ৰাইচ মিল যোনটো কৰিছে N85 এডভান্স মডেল যোনটো লৈছে গভৰ্ণমেণ্টে তেওঁ যাতে এটা 30 লাখ টকা এটা PMGP লোন দি পিনি তেখেতক আগুৱাই নি যায় এইটো আমি নিজেও ট্ৰাই কৰিম আৰু যিহেতু তেওঁক মানে সংস্থাপন দিলেই যিবিলাক মানুহে ভাত পাব কাম পাব ইয়াতে আৰু আজি অকল ৰাইচ মিল বুলিয়ে নহয় আৰু লগতে তেখেতে আৰু বহুত ধৰণৰ হেৰি কৰিছে তেখেতে ব্যক্তিগত কাৰণে নহয় এইটো ডেকা ল'ৰা বা গাঁৱৰ মানুহক কাম দিছে আমি এটা ৰিকুৱেষ্ট কৰোঁ আমিতো মেচিন বেচোঁ কাৰণ এইটো ইণ্ডিয়াৰ ফালৰ পৰা যি মডেল লাগে মেচিন বেচিম কিন্তু মেচিন বেচাটো উদ্দেশ্য নহয় যিহেতু মই IIEত মই আগত কাম কৰিছিলোঁ PMGP লোন বা গভৰ্ণমেণ্টৰ MSME যিবিলাক লোন আছে এটলিষ্ট এই ল'ৰাজনক মিনিমাম 30 লাখ টকা এটা যদি দি দিয়ে আৰু মিনিমাম যদি 35% ছাবচিডি অলপ দিয়ে তেতিয়াহ'লে আৰু 20জনমান ল'ৰা এটা বা ছোৱালীয়ে কাম পাব এইটো আমি ৰাইজেও তেখেতক হেল্প কৰিব লাগে আৰু এনেকুৱা প্ৰতি অসমতে এনেকুৱা ল'ৰা উঠি আহক আপুনি এতিয়া মৰিগাঁৱৰ পৰা আহিছে কেনেকৈ পাইছে তেখেতৰ কাম কাজ ভাল লাগিছে এতিয়া ধুনীয়া লাগিছে আৰু যি ইণ্ডাষ্ট্ৰি বনাইছে তেখেতৰ দিনো চলি যাব তেখেতৰ দ্বাৰা আৰু কেইজনমান চলিব পাৰিব অ'কে তুঁহগুৰিটো ঠিকেই পাইছে তুঁহগুৰি কেনেকুৱা পাইছে আপুনি তুঁহগুৰিটো ঠিকেই পাইছোঁ আৰু চাউলতো ঠিকেই লাগিছে ভাল লাগিছে তুঁহগুৰিটো মানে চাউলটো অলপ পাতল দিছে কাৰণে অলপ না আপুনি ইয়াতকৈ যদি এইটো লাগে ইয়াৰ কাৰণে ব্যৱস্থা আছে তেওঁতো এইটো হৈছে একদম মিহি এইটো চাওক ঠিক আছে এইটো হৈছে মোটা এইটো এটা চাইজ ধৰি লওক এইবিলাক কোৱালিটি আছে চৰি যোনটো দিয়ে সেইটো মতে কণ্ডিশ্যন ওলাব এইটো একদম মিহি এইটোতো আৰু এইটো দিলে আৰু মানে পানী নিচিনা তুঁহগুৰি ওলাব আৰু মিচিং বেয়া হ'ব এইটো দিলে চাগে জাম হৈ যাব তাৰপিছত এইটোও আছে যেনেকৈ ওলায় এইটো ওলাব এইটো হৈছে জালি এইটো তুঁহগুৰি কাৰণে স্পেচিয়েল যোনটো কোৱালিটি 1 2 3 4 5টা কোৱালিটি আছে 5টা কোৱালিটি মানে তুঁহগুৰি ওলাব পাৰে সেইকাৰণে N85/7 এডভান্স মডেলৰ এইটোৱে ভাল কোৱালিটি মানে এডভান্স আৰু যেনেকৈ খুচি আপুনি তুঁহগুৰি ওলাব পাৰিব আৰু কিবা জানিব আছে নেকি আৰু আমাৰ মেচিন বেচাটো উদ্দেশ্য হয় কিন্তু আমি গভৰ্ণমেণ্টৰ যিখিনি ফেচিলিটি উদ্যমী ৰেজিষ্ট্ৰেশ্যনটো আমি বনাই দিওঁ MSME লোনৰ হেৰি বনাই দিওঁ আৰু এই তেখেতে যিখিনি কৰিছেতো ভালেই কৰিছে হয় নহয় চবেই এনেকৈ আগবাঢ়ি যাওক